নমস্কাৰ ইউনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচন গম পোৱা গৈছে যে পাকিস্তানৰ যি সাধাৰণ নিৰ্বাচন সেই নিৰ্বাচনক কেন্দ্ৰ কৰি ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে সমগ্ৰ দেশত। তাৰ সমান্তৰালভাৱে চৰ্চিত হৈ পৰিছে অন্য এটা প্ৰসংগ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান বৰ্তমানো জেলত আছে। ৰাষ্ট্ৰখনৰ যি গোপন তথ্য আছে সেই গোপন তথ্য ৰাজহুৱা কৰাৰ গোপন তথ্য চুৰি কৰাৰ গোচৰত পাকিস্তানৰ ন্যায়ালয়ে ইমৰান খানক 10 বছৰৰ বাবে কাৰাদণ্ড বিহিছিল আৰু বৰ্তমানো সেই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী জেলত আছে আৰু জেলৰ পৰাই বেলত যোগে তেওঁ ভোট দান কৰিছে। তেওঁ যি নাগৰিকৰ অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিছে আৰু আজিৰ দিনটোত পাকিস্তানত ভোট গ্ৰহণ বৰ্তমানো চলি আছে। পুৱা 8 বজাৰে পৰা আৰম্ভ হৈছে সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। এই মুহূৰ্তত সবিশেষ খবৰ আমি গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিছোঁ। আজি পাকিস্তানত সংসদীয় সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু পুৱা 8 বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া। 336খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। 4খন প্ৰাদেশিক বিধানসভাৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু জেলৰ পৰাই বেলত যোগে ভোটদান প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ। দেশখনত বন্ধ কৰা হৈছে ইন্টাৰনেট সেৱা। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ আজি সংসদীয় সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে এই ভোটদান প্ৰক্ৰিয়া। 336খন আসনৰ বাবে যি সংসদীয় আসন আছে পাকিস্তানৰ সংসদীয় আসনৰ সংখ্যা হৈছে 336খন আৰু 336খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। তাৰ সমান্তৰালভাৱে কিন্তু 4খন প্ৰাদেশিক বিধানসভাৰ বাবেও অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান বৰ্তমানো জেলত আছে। ৰাষ্ট্ৰখনৰ গোপন তথ্য চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ইমৰান খানক আৰু পাক ৰেঞ্জাৰ্ছে প্ৰথমে তেওঁক নিজৰ জিম্মাত লৈছিল আৰু তাৰ পাছতে বৰ্তমান সময়ত জেলত আছে ইমৰান খান। 10 বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীক ইমৰান খানক আৰু তাৰ পাছতে আজিৰ দিনটোত জেলৰ পৰাই বেলত যোগে তেওঁ যি ভোটাধিকাৰ সেই ভোটাধিকাৰ সাব্যস্ত কৰিছে। পাকিস্তানৰ বিভিন্ন স্থানত যেনে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, নিৰ্বাচন কেন্দ্ৰিক যাতে কোনো ধৰণৰ হিংসা নহয় তাৰ বাবে প্ৰশাসনে সমগ্ৰ দেশতে ইন্টাৰনেট সেৱা কৰ্তন কৰি দিছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি